হেল্ল' গাইজ, তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ। অতি সুখবৰ আহিছে যিসকল কেণ্ডিডেটছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি BSc নাৰ্ছিং কৰিম ভাবিছা, তো তোমালোকৰ বাবে অতি সুখবৰ আহি গৈছে। যিহেতু ইয়াৰ এডমিশ্যন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। যদি তোমালোকে গম পালা, যদি যিসকল কেণ্ডিডেটছে গম নাই পোৱা, তো তোমালোকে ভিডিঅ'টো চাই লোৱা সম্পূৰ্ণৰূপে। আৰু কেনেধৰণৰ অনলাইন প্ৰক্ৰিয়া হ'ব আৰু কেনেধৰণে তোমালোকৰ এণ্ট্ৰেন্স এক্সাম পতা যাব, এণ্ট্ৰেন্স এক্সাম কেতিয়া হ'ব আৰু কেতিয়া এডমিট মুকলি কৰি দিয়া হ'ব, তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। আৰু ইয়াত দি থৈছে এজ লিমিটটো দিয়া আছে 17 বছৰৰ পৰা তোমালোকে যিসকল কেণ্ডিডেট আছা এপ্লাই কৰিব পাৰিবা। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে 10+2 কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। অৰ্থাৎ যদি তোমালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছা তেতিয়াহ'লে এপ্লাই কৰিব পাৰিবা। তো ইয়াত এপ্লাই কৰোঁতে কেনেকুৱা ধৰণৰ নিয়মাৱলী মানিব লাগিব বা তোমালোকৰ অনলাইন প্ৰক্ৰিয়া কেতিয়া লাষ্ট ডেট আৰু কেতিয়াৰ পৰা আৰম্ভ হৈ আছে, তো তোমালোকে জানিবলৈ এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো পোনপ্ৰথমতে কৈ থৈছোঁ আমাৰ ইউটিউব চেনেলটোত বিভিন্ন ধৰণৰ আপডেট তোমালোকে পাই গৈ থাকিবা। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াত চোৱা পোনপ্ৰথমে SSUSS BSc নাৰ্ছিং এডমিশ্যন 2025 চনৰ যি BSc নাৰ্ছিঙৰ আহিছে, ইয়াৰ এডমিশ্যন আহিছে আৰু ছাবমিশ্যন অনলাইন এপ্লিকেশ্যন আৰু অনলাইন প্ৰক্ৰিয়াভাৱে তোমালোকে ফৰ্ম ফিল আপ কৰিব লাগিব। বহুতে গম পাইছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স, যাক চমুকৈ কোৱা হয় SSUHS, আৰু এডমিশ্যনটো হৈছে BSc নাৰ্ছিং। যিসকল কেণ্ডিডেটছে এডমিশ্যন ল'ম ভাবিছা BSc নাৰ্ছিঙত, তো তোমালোকে অনলাইন এপ্লাই কৰি ল'বা। ইয়াত চোৱা নেম অফ কোৰ্চটোৰ নাম হৈছে BSc নাৰ্ছিং, যিটো মই ভিডিঅ'টোৰ আৰম্ভণিতে কৈছোঁৱে। নেম অফ ইউনিভাৰ্চিটিখনৰ হৈছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স। একাডেমিক ছেশ্যনটো হৈছে 2025, এইটো 25 চনৰ ছেশ্যনটো হৈছে। আৰু এক্সামটো পতা যাব তোমালোকৰ 22 জুন 2025, অৰ্থাৎ 22 জুন তাৰিখে এক্সামটো পতা যাব আৰু সেইটো হৈছে ছানডে। ঠিক আছে। চেণ্টাৰ অফ এক্সামৰ চেণ্টাৰকেইটা দি দিছে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, এনেধৰণৰ আছে, তোমালোকে পঢ়ি চাব পাৰা। আৰু টাইপ অফ এক্সাম, যি এক্সাম হ'ব কেণ্ডিডেটসকলৰ OMR বেছ ৰিটেন এক্সাম হ'ব, অৰ্থাৎ 4টা অপশ্যন থাকিব। তাৰ ভিতৰত কোনটো শুদ্ধ তাৰ এখন OMR এখন কুৱেশ্যন থাকিব, এখন বুকলেট থাকিব। তাত তোমালোকে অপশ্যন নাম্বাৰ ABC এনেকৈ 4টা ABCD 4টা অপশ্যন থাকিব। তাৰ কোনটো শুদ্ধ সেইটো তোমালোকে পেনেদি ডাৰ্ক কৰি থৈ আহিলে হ'ব। আৰু হেল্পলাইন নম্বৰটো দিছে, যদি তোমালোকে ফৰ্ম ফিল আপ কৰোঁতে কিছু সমস্যাৰ সন্মুখীন হোৱা তেতিয়াহ'লে এই হেল্পলাইন নম্বৰটোত কল কৰিব পাৰা। 2টা হেল্পলাইন নম্বৰ দি দিছে। আৰু ৰিলেটেড আৰ্টিকল SSUHS GNM এডমিশ্যন এতিয়ালৈকে আহিছে বাৰু, মই তেনেকৈ পঢ়ি চোৱা নাই। ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো হৈছে BSc নাৰ্ছিং, চিটিজেনশ্বিপ ইণ্ডিয়াৰ হ'লে এপ্লাই কৰিব পাৰিবা। আৰু এজ লিমিটটো দি দিছে 17 বছৰ হ'ব লাগিব আৰু 31 ডিচেম্বৰ এনেধৰণৰ ধৰি দিয়া আছে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে তোমালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব, অৰ্থাৎ 10+2 ছায়েন্সৰ ফালৰ পৰা পাছ কৰা হ'লে তোমালোকে যিয়ে BSc নাৰ্ছিং আহিছে পষ্ট মানে এডমিশ্যনৰ বাবে তোমালোকে এপ্লাই কৰিব পাৰিবা। আৰু ইয়াত মেক্সিমাম তোমালোকৰ পাৰ্চেণ্টেজটো দি দিছে 50% মাৰ্ক থাকিব লাগিব। আৰু মাৰ্ক ইন এগ্ৰিড ইন ফিজিক্স, কেমেষ্ট্ৰি এণ্ড বায়'লজি। ঠিক আছে, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি যিকেইটা আছে তোমালোকৰ এই তিনিটাত মানে 50% হ'ব লাগিব। এইটো হৈছে জেনেৰেল কেণ্ডিডেটছ। তাৰপিছত OBC বাবে আহিছে 45% মাৰ্ক, আৰু PWD এনেধৰণৰ SC STP তেনেধৰণৰ কেণ্ডিডেটছৰ বাবে আহিছে 40% মাৰ্ক। যদি থাকে তেতিয়াহ'লে তোমালোকে BSc নাৰ্ছিঙৰ বাবে এপ্লাই কৰিব পাৰিবা, অৰ্থাৎ ফৰ্ম ফিল আপ কৰিব পাৰিবা এণ্ট্ৰেন্স এক্সামৰ বাবে। আৰু এই কেটেগৰী ৱাইজ ফিজটো হ'ব লাগিব 150 ৰুপিজ। জেনেৰেল OBC দিব লাগিব 150 ৰুপিজ আহিছে, 1500 টকা। SC ST দিব লাগিব 1200 টকা। OBC MOBC EWS এইখিনি ঠিক আছে, মই ইয়াত জেনেৰেলটো এইখিনি চাই লোৱা। OBC MOBC EWS দিব লাগিব 1200 টকা। আৰু এপ্লাই কৰোঁতে কিছু মানিবলগীয়া তোমালোকে এইখিনি ফৰ্ম ফিল আপ কৰোঁতে গম পাই যাবা। যদি ফৰ্ম ফিল আপ কেনেধৰণে কৰে তাৰ যদি এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে
তেতিয়াহ'লে মোক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাবা মই তোমালোকৰ বাবে ফৰ্ম ফিল আপ কেনেধৰণে কৰে নিজৰ মোবাইল ফোন বা লেপটপত মই এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম আৰু ষ্টাৰ্টিং ডেটটো হৈছে 23 এপ্ৰিলৰ পৰা 23 এপ্ৰিলৰ পৰা আৰু লাষ্ট ডেটটো হৈছে 29 মে 2025 অৰ্থাৎ 29 তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে যিমান পাৰা জলদি এপ্লাই কৰি ল'বা যিসকল কেণ্ডিডেটছে BSc নাৰ্ছিং কৰিম ভাবিছা আৰু এডমিট কাৰ্ডখন তোমালোকে ডাউনলোড কৰিব পাৰিবা 9 জুন তাৰিখৰ পৰা 2025 আৰু ডেট অফ এন্ট্ৰেন্স এক্সাম যেটো মই আৰম্ভণিতে ক'লোৱে 22 জুন 2025 অৰ্থাৎ 22 তাৰিখে এক্সাম হ'ব জুন মাহৰ আৰু অনলাইন এপ্লিকেশ্যন ফৰ্ম যেহেতু মুকলি কৰি থোৱা আছে তো যিসকলে অনলাইন এপ্লাই কৰিম ভাবিছা অনলাইন এপ্লাই কৰি ল'বা তো এইখিনি আছিল ভিডিঅ'টো ধন্যবাদ আৰু বিভিন্ন ধৰণৰ আপডেট আমাৰ ইউটিউব চেনেলতে পাই গৈ থাকিবা ধন্যবাদ